নিশ্চয়কৈ ঋতুমণি পুৱাৰ ভাগৰ পৰা আমি দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ আৰু এইখিনি মুহূৰ্ততে এক প্ৰকাৰ সময় যিমানে বাগৰিছে সিমানে দেখিবলৈ পোৱা গৈছে লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হৈছে। কিমান ভাল পালে এগৰাকী লোকক সমাধি ক্ষেত্ৰ মন্দিৰলৈ ৰূপান্তৰিত হ'ব পাৰে, এয়াই হৈছে তাৰ উৎকৃষ্ট উদাহৰণ। আমি দৃশ্যাংশসমূহ দেখুৱাই যাম। মিন্ময় আছে, আমাৰ দুগৰাকীকৈ ভিডিঅ' জাৰ্নেলিষ্ট আছে আৰু আমি দৃশ্যাংশসমূহ দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ দৃশ্য। কেউফালে মানুহ আৰু ধূপ চাকি জ্বলাই জুবিন গাৰ্গৰ শ্ৰীচৰণত সেৱা ৰচনা কৰিছে আৰু আনফালে নামতিৰ হৰিধ্বনিৰে মুখৰিত হৈছে সমগ্ৰ চৌপাশ। আমি দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ। পুৱাৰ ভাগৰ পৰা একেই দৃশ্য দেখুৱাই আহিছোঁ আৰু এইখিনি মুহূৰ্ততে দেখুৱাবলৈ যত্ন কৰিছোঁ যে মৰমৰ আদৰৰ অসমৰ স্বাভিমান গামোচাখন জুবিন গাৰ্গক অৰ্পণ কৰিছে, জুবিন গাৰ্গৰ চৰণত অৰ্পণ কৰিছে। কাৰণ জুবিন গাৰ্গে গামোচা ভাল পাইছিল, জুবিন গাৰ্গে ফুল ভাল পাইছিল, জুবিন গাৰ্গে প্ৰকৃতি ভাল পাইছিল, জুবিন গাৰ্গে গছ ভাল পাইছিল আৰু সেইসমূহ দৃশ্যই আজি বাৰে বাৰে পৰিস্ফুট হৈছে। নাহৰৰ পুলি ইয়াত জুবিনদাৰ সমাধিত, জুবিনদাৰ ক্ষেত্ৰত ইয়াত দি ইয়াৰ পৰা বিভিন্ন লোকে ওলাই গৈছে। আমি দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ। কোনো লোকে ইয়াত কিছু সময় ৰৈছে, অশ্ৰুসিক্ত নয়নেৰে কিছু সময় জুবিন গাৰ্গক উপলব্ধি কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলৰ এই একেই দৃশ্য আমি দেখুৱাই আছোঁ। নামতীসকলে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰা পৰিলক্ষিত হৈছে সোণাপুৰৰ এইটো স্থান। বিভিন্ন প্ৰান্তৰ পৰা নামতীসকল আহিছে, আয়তীসকল আহিছে। পুৱাৰ ভাগতেই বহুকেইটা গ্ৰুপ আহি ইয়াত উপস্থিত হৈছে আৰু সেই একেই পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে। আজি যিহেতু এমহীয়া শ্ৰাদ্ধ অনুষ্ঠান, গতিকে এমহীয়া শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হৈছে এমহীয়া শ্ৰাদ্ধ উপলক্ষে। কাৰণ বিভিন্ন প্ৰান্তৰ পৰা অহা নামতীসকলে নাম প্ৰসংগ কৰিছে, হৰিনামৰ ধ্বনিৰে মুখৰিত কৰিছে সমগ্ৰ পৰিৱেশটো। আমি দেখুৱাবলৈ যত্ন কৰিছোঁ পুৱাৰ ভাগৰ পৰা সেই একেই দৃশ্য। জুবিনদাক ভাল পোৱা প্ৰতিগৰাকী লোকে আজি ওলাই আহিছে আৰু ওলাই আহি ইয়াত নাম প্ৰসংগ কৰা পৰিলক্ষিত হৈছে। এইসকল আয়তী আৰু এই আয়তীসকলে পুৱাৰ ভাগতে আহি উপস্থিত হৈছিল। আমি যেতিয়া 7 বজাত আহি ইয়াত উপস্থিত হৈছিলোঁ তেতিয়াই দেখিছিলোঁ যে আয়তীসকলে সকলোৱে সাজু হৈ আছিল নাম প্ৰসংগ কৰাৰ উদ্দেশ্যে। আৰু এইখিনি মুহূৰ্ততো নাম প্ৰসংগ কৰা পৰিলক্ষিত হৈছে। কলাত কেঁচুৱালৈ আহিছে। ক'ৰ পৰা আহিছে আপুনি? সমনাৰ পৰা আহিছোঁ, বাক্সা। জুবিনদা নাইকিয়া হোৱা অনুভৱেই নহয় নহয় জানো? জুবিনদা যেন নাই, আমাৰ অনুভৱেই নহয়। হয় হয়, অনুভৱে নহয়। এই ধৰণে দেখিবলৈ পোৱা গৈছে সকলে লোক, এগৰাকী বয়োবৃদ্ধ লোক জুবিনদাৰ অনুৰাগী, জুবিনদাক বহুত ভাল পায়। ভালটো পাওঁৱেই আৰু। ক'ৰ পৰা আহিছে আপুনি? গুৱাহাটী, ৰূপনগৰৰ পৰা আহিছোঁ গুৱাহাটী। জুবিনদা নাই যেন অনুভৱে নহয়? তেনেকুৱা নহয়, একে ভাৱে নহয়। তেনেকুৱা যে এটা আমাৰ যে এটা গ্ৰহ নক্ষত্ৰ নাই, আমি আচলতে অনুভৱেই কৰিব নোৱাৰোঁ। সঁচা। আৰু তেখেতে দেখুৱাই দিলে আচলতে অসমীয়া জাতিয়ে শিল্পীক কেনেদৰে সন্মান কৰিব লাগে, তেখেতে দেখুৱাই দিলে। আজি বহুত ধৰণৰ বহুত খেলি মেলি সৃষ্টি কৰি আছে চৰকাৰখনে। আচলতে আমি বহুত দুখ পাইছোঁ, বহুত লজ্জিত হৈছোঁ। সদায় এটা কথা নতুন নতুন কথা কৈ গৈ আছে, মিছা কথা কৈ গৈ আছে। দেখা দেখি চবেই দেখিছে, চবেই প্ৰমাণ পাই গৈ আছে। গতিকে এনেকুৱা হ'ব নালাগে। এনেকুৱা এজন মহান শিল্পী য'ত আমি গোটেই অসমীয়া জাতিয়ে হাৰ্থ বুলি কৈছে, চবৰে অন্তৰ বুলি কৈছে, এজন মানৱ দৰদী শিল্পী, তেনেকুৱা এজন শিল্পীক লৈ আচলতে এনেকুৱা হেতালি খেলি থাকিব নালাগে। আজি সম্পূৰ্ণ এমাহ এদিন হ'ল আচলতে, যদি 19 তাৰিখ বুলি ধৰা যায়, 1 মাহ এদিন হৈ গ'ল। এতিয়ালৈকে কিন্তু একোৱেই আগবাঢ়ি অহা নাই আচলতে ক'ব গ'লে। খালি হ'ব বুলিহে কৈ আছে, তাত বাহিৰে কিন্তু একো হোৱা নাই। আমি বহুত দুখিত আচলতে, আজি বহুত বেয়া লাগিছে। জুবিনদা যে আমাৰ মাজত নাই, আমি ভাবিবই নোৱাৰোঁ সেই কথাটো। সেয়া ভাবিবই নোৱাৰোঁ। জুবিনদা জীয়াই থাকিব, অসমীয়া জাতি জীয়াই থকালৈ, ব্ৰহ্মপুত্ৰৰ পানী বৈ থকালৈ, আকাশ বতাহ থকালৈ জুবিনদা জীয়াই থাকিব। সেয়াই যেন এই দৃশ্যসমূহে অনুমান কৰিব পাৰি। আৰু পাহাৰৰ ওপৰৰ দৃশ্যাংশ দেখুৱাইছোঁ। ওপৰতো চাওক কি ধৰণৰ মানুহ, লোকাৰণ্য পৰিৱেশ। যিটো স্থানত জুবিনদাই শেষবাৰৰ বাবে শুই গৈছিল, এই স্থানটোত আজি এই ধৰণৰ পৰিৱেশ। পাহাৰৰ ওপৰত মানুহ এই ধৰণে দেখিবলৈ পোৱা গৈছে। এই দৃশ্য আমি দেখিছিলোঁ যিদিনাখন জুবিনদা অন্তিমবাৰৰ বাবে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল, সেই দিনটোত এই দৃশ্য দেখিবলৈ পাইছিল।